গুৱাহাটীত দ্বিতীয়বাৰ কাৰণে জুবিন গাৰ্গৰ যেটো মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আহিছে কেতবোৰ ভয়ংকৰ তথ্য তাত আটাইতকৈ ডাঙৰ তথ্যটো আহিছে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাতৰ চিন পোৱা গৈছে এটো গুৱাহাটীত হোৱা দ্বিতীয়বাৰ কাৰণে যেটো হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এবোৰ ভয়ংকৰ তথ্য আহিছে জুবিন গাৰ্গৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত হোৱা আঘাতৰ বাবে মগজুত গ্লাইৰোসিস নামৰ অংশত পোৱা গৈছে পৰিৱৰ্তিত অৱস্থা এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কিছু অংশ লগতে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিবিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে ইয়াৰ পৰা প্ৰমাণ হয় যে জুবিন গাৰ্গৰ এই মৃত্যু স্বাভাৱিক মৃত্যু নাছিল জুবিন গাৰ্গৰ লগত মৃত্যুৰ পূৰ্বে কিবা নঘটিবলগীয়া কিবা ঘটনা ঘটিছে যিসমূহ প্ৰতিবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল সিআইডিয়ে নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু কালি দিনটো যেটো ভিছাৰ ৰিপৰ্টৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল তাতো কৈছে যে এটা অনাকাংক্ষিত খবৰ বা ফলাফল ওলাব পাৰে তাৰ মাজতে হঠাৎ এই কথা আহিছে যে জুবিন গাৰ্গৰ লাউখোলাত আঘাতৰ চিন পোৱা গৈছে এটো মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিবেদনৰ এটা অংশ যত বিশেষজ্ঞ চিকিৎসকসকলে এই কথা কৈছে যে জুবিন গাৰ্গৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত পোৱা আঘাতৰ বাবে মগজুৰ গ্লাইৰোসিছত অংশত কিছু পৰিৱৰ্তিত অৱস্থা পোৱা গৈছিল আৰু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিবিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে যিসমূহ প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে কালি কৈছিল লগতে তদন্তকাৰী সিআইডি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ 103 অনিচ্ছাকৃত হত্যাৰ কাৰণে 105 আৰু অৱহেলাৰ ফলত মৃত্যুৰ কাৰণে 106 এক ধাৰাটো আৰোপ কৰিছে সন্নিবিষ্ট কৰিছে ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে মুখ্যমন্ত্ৰীয়ে কোৱা নিৰ্দিষ্ট দিশ যোনটো কথা কৈছে কাৰণ মুখ্যমন্ত্ৰী আগতে কৈছিল যে হত্যাও হ'ব পাৰে শেখৰ জ্যোতি গোস্বামীয়ে মন্তব্য কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিহপান কৰি হত্যা কৰিছে তাৰ আগতেই জুবিন গাৰ্গে মূৰত কেনেকৈ আঘাত পালে জুবিন গাৰ্গ ইয়ত পাৰ্টিটোত প্ৰথমতে পৰি গৈছিল নেকি কাৰণ জুবিন গাৰ্গ আগতে কেবাবাৰো ষ্টুডিঅত তেওঁ পৰি গৈছে ডিব্ৰুগড়ত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ শো কৰি যেতিয়া তেখেত এখন হোটেলত আছিল তাৰো বাৰ্থৰুমত জুবিন গাৰ্গ পৰি গৈছিল অনুৰূপ ঘটনাই সংঘটিত হৈছিল নেকি সিংগাপুৰত সেই ঘটনা লুকুৱাই ৰখা হৈছিল নেকি তাৰ পাছত জুবিন গাৰ্গৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল নেকি তেনেবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে জানি বুজি পৰিয়ালৰ লোকক সেই খবৰ দিয়া হোৱা নাছিল নেকি জুবিন গাৰ্গৰ ইয়াৰ পূৰ্বে সেই ইয়টত পাৰ্টিত থকাৰ সময়তেই পানীত নমাৰ আগতেই জুবিন গাৰ্গ অসুস্থ হৈছিল নেকি বহু তথ্য বহু প্ৰশ্ন এতিয়া নতুনকৈ উদ্ভাৱন হৈছে কিন্তু এই মুহূৰ্তত আপোনালোকক জনাইছো মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত পোৱা গৈছে আঘাতৰ চিন এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ এটা তথ্য যেটো সিআইডিৰ ফালৰ পৰা কিছু তথ্য আহিছে আৰু কালিও মুখ্যমন্ত্ৰীয়ে যিবোৰ মন্তব্য কৰিছিল সেই মন্তব্যটো এটা কথা স্পষ্ট হৈ গৈছিল যে তদন্ত প্ৰক্ৰিয়াটো চলি আছে তদন্তত বহু ডাঙৰ ডাঙৰ ক্লু সিআইডিয়ে পাইছে আৰু এটা তেওঁ কৈছিল যে শীঘ্ৰেই এটা অনাকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত অতি শীঘ্ৰেই অনাকাংক্ষিত ফলাফল নিশ্চিত কৰাটো লাভ কৰাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰিছিল আৰু সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে বিশেষকৈ গৰিমা শইকীয়া গাৰ্গৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলোৱে বিচাৰি আছে কি পৰিস্থিতিত 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল কি পৰিস্থিতিত জুবিন গাৰ্গ দুৰ্ঘটনাত পতিত হ'ল জুবিন গাৰ্গক তালৈ লৈ গৈছিল নেকি তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰাবৰ কাৰণে পৰিকল্পিত হত্যাকাণ্ড আছিল নেকি টকাৰ লেনদেনৰ কাৰণে হত্যাকাণ্ড সংঘটিত কৰা হ'ল নেকি আগতীয়াকৈ কোনোবা বা এনেকুৱা ধৰণৰ চক্ৰান্তত পৰি জুবিন গাৰ্গক হত্যা কৰিবলৈ কোনোবাই আগতীয়াকৈ এখন এনেকুৱা ধৰণৰ এটা ব্লুপ্ৰিন্ট ৰচনা কৰিছিল নেকি সিংগাপুৰৰ একাংশ লোক তাত জড়িত আছে নেকি